নমস্কাৰ, আজি হৈছে 25 জানুৱাৰী 2025 শনিবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে উমৰাংচুৰ দৰে কাৰ্বি আংলঙতো অবৈধ কয়লা খননত ব্যস্ত দুটা এন্দুৰ। এন্দুৰৰ দৰে স্বায়ত্ত পৰিষদৰ দুই মুৰব্বীয়ে খান্দি ফোপোলা কৰিছে ডিমা হাছাও আৰু কাৰ্বি আংলং। দিছপুৰৰ আৰক্ষীবাদ অভিযানে দীৰ্ঘদিন ধৰি দুটা পৰিয়ালে চলাই থকা এনে লুটপাট কেনেকৈ সম্ভৱ। পৰৱৰ্তী খবৰটো হৈছে হুগ্ৰাজুলিত পুৱতি নিশা উদ্ধাৰ বুজন পৰিমাণৰ বিস্ফোৰক। আৰক্ষীৰ অভিযানত শনিবাৰে পুৱতি নিশা উদ্ধাৰ হৈছিল 5টা হেণ্ড গ্ৰেনেড। অভিযানৰ নেতৃত্বত আছিল ডিএছপি দেৱাশিষ কাশ্যপ আৰু ঢেকিয়াজুলিৰ আৰক্ষী বিষয়া দীপক দাস। পৰৱৰ্তী খবৰটো হৈছে ধুবুৰীৰ খেতিয়কক ৰিপাব্লিক পেৰেডলৈ আমন্ত্ৰণ। ধুবুৰী জিলাৰ নীৰজ চন্দ্ৰ বৰ্মন আৰু আমজামুল আমিন নামৰ দুজন খেতিয়কে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা লাভ কৰিছে বিশেষ আমন্ত্ৰণ। দুয়োগৰাকীক ৰিপাব্লিক পেৰেডত অংশ লোৱাৰ বাবে আমন্ত্ৰণ জনাইছে। পৰৱৰ্তী খবৰটো হৈছে অসমত হ্ৰাস পাইছে বনাঞ্চল ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ জাননী। 2021 পৰা 23 ভিতৰত অসমত হ্ৰাস পোৱা বনাঞ্চলক লৈ চিন্তিত হৈ পৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ। এই সন্দৰ্ভত কেন্দ্ৰলৈ জাননীও প্ৰেৰণ কৰিছে সেউজ ন্যায়াধিকৰণে। পৰৱৰ্তী খবৰটো হৈছে মহাৰাষ্ট্ৰত অপটিক্স পাৰ্ক স্থাপনৰ বাবে 12,000 কোটি টকা বিনিয়োগ কৰিব পৰাজ ডিফেন্সে। মহাৰাষ্ট্ৰত স্থাপন হ'ব দেশৰ প্ৰথমখন অপটিক্স পাৰ্ক। এই পাৰ্কখন স্থাপনৰ ক্ষেত্ৰত আগভাগ লৈছে পাৰস ডিফেন্স কোম্পানীয়ে। সেই অনুসৰি পাৰস ডিফেন্সে বিনিয়োগ কৰিব 12,000 কোটি টকা। পৰৱৰ্তী খবৰটো হৈছে শ্ৰীহৰিকোটাৰ পৰা 100 সংখ্যক ৰকেট উৎক্ষেপণৰ বাবে সাজু ইছৰো। এক উল্লেখনীয় দিনৰ সাক্ষী হ'বলৈ গৈ আছে দেশবাসী। ই হ'ব দেশবাসীৰ বাবে গৌৰৱক্ষণ। 100 সংখ্যক ৰকেট উৎক্ষেপণৰ বাবে সাজু হৈছে দেশৰ মহাকাশ গৱেষণা সংস্থাৰ ইছৰো। পৰৱৰ্তী খবৰটো হৈছে বাংগালুৰু মেচিন টুল শ্ব' অনুষ্ঠানত মেক ইন ইণ্ডিয়াক উচ্চ প্ৰশংসা সঞ্চালক প্ৰধান ৰিচাৰ্ড সেনৰ। বেংগালুৰুত অনুষ্ঠিত মেচিন টুল শ্ব' ইভেণ্ট IMTEX 2025ত ভাৰতৰ মেক ইন ইণ্ডিয়াক প্ৰশংসাৰে উপচলে TECৰ সঞ্চালক প্ৰধান ৰিচাৰ্ড সেনে। অনুষ্ঠানত ৰিচাৰ্ড সেনে কয় যে ভাৰতৰ উৎপাদন খণ্ডটো মেচিনাৰী, অটোমোটিভ আৰু প্ৰতীক্ষাৰ ক্ষেত্ৰত বিশ্বব্যাপী আগশাৰীৰ। পৰৱৰ্তী খবৰটো হৈছে ভাৰতত 20 লাখ কোটিৰো অধিক টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি। 5 দিনীয়াকৈ অনুষ্ঠিত বিশ্বৰ অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক বৈঠক ডাভোছ শুক্ৰবাৰে অন্ত পৰে। এই বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰে 5জন কেন্দ্ৰীয় মন্ত্ৰী আৰু 3 ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা উদ্যোগ মন্ত্ৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে দ্বিতীয় মেচতো জয়ৰ গতি ধৰি ৰখাই মূল লক্ষ্য টীম ইণ্ডিয়াৰ। ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা প্ৰথমখন T20 মেচত জয়লাভ কৰাৰ পাছত আজি হ'বলগীয়া দ্বিতীয়খন মেচতো জয়ৰ গতি ধৰি ৰখাই মূল লক্ষ্য টীম ইণ্ডিয়াৰ। ঘৰৰ মাটিত শৃংখলা দখলৰ বাবে টীম ইণ্ডিয়াৰ শিবিৰত চলিছে বিশেষ কুচকাৱাজ। পৰৱৰ্তী খবৰটো হৈছে মাটিৰ তলেদি ড্ৰাগছ সৰবৰাহ ভাৰত ম্যানমাৰ সীমান্তত বৃহৎ সুৰংগ। ভাৰতলৈ বিদেশৰ পৰা ড্ৰাগছ সৰবৰাহৰ ৰোধৰ বাবে চৰকাৰ তথা আৰক্ষীয়ে যিমানে কঠোৰ ব্যৱস্থা লৈছে সিমানেই ন পদ্ধতিৰে অৱলম্বন কৰিছে দুষ্ট চক্ৰই, শেহতীয়াকৈ ভাৰত ম্যানমাৰ সীমান্তত। পৰৱৰ্তী খবৰটো হৈছে মোৰ মৃত্যুত যেন প্ৰচাৰ মহোৎসৱ নাশক ৰাজীৱ সদিয়াৰ মৃত্যুৰ পিছত আৱেগিক আহ্বান কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাৰ। মানৱ দৰদী কণ্ঠশিল্পী ৰাজীৱ সদিয়াৰ মৃত্যুৰ চৰ্চা তল নপৰোতে এইবাৰ ছচিয়েল মিডিয়াত আৱেগিক আহ্বান কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাৰ। ৰাজীৱ সদিয়াৰ দৰে মৃত্যুৰ পিছত প্ৰচাৰ মহোৎসৱ নাপাতিবলৈ আহ্বান জনালে কণ্ঠশিল্পীগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে সপ্তাহত 5 দিন খোলা থাকিব বেংক, এইবাৰ বাজেটত হ'ব পাৰে ডাঙৰ ঘোষণা। বেংক কৰ্মচাৰীসকলে দীঘলীয়া সময় ধৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত 5 দিন বেংক খোলাৰ দাবী জনাই আহিছে। বহুদিন ধৰি বেংকৰ কৰ্মচাৰী আৰু কোটি কোটি গ্ৰাহকৰ মনত এটাই প্ৰশ্ন, কেন্দ্ৰীয় চৰকাৰে সপ্তাহত 2 দিন বেংক বন্ধ ৰাখিব নেকি? যদি সপ্তাহত 2 দিন বেংক বন্ধ ৰখা হয় তেন্তে বেংকৰ কৰ্মচাৰীসকলে প্ৰতিদিনে অৰ্থাৎ বাকী 5 দিন অতিৰিক্ত আৰু 40 মিনিট কাম কৰিব লাগিব। আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।